নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত অলপ গাঁৱৰ পৰিৱেশে আপোনালোকক অকণমান দেখুৱাম। তাৰ মাজতে আপোনালোকৰ আৰু এটা কথা শ্বেয়াৰ কৰিবলগীয়া আছে, তাকে শ্বেয়াৰ কৰিম। দিনবিলাক সঁচাকৈ বহুত পৰিৱৰ্তন হৈ গৈছে, কাৰণ কেলৈ প্ৰকৃতিয়ে কৰিছে। প্ৰকৃতিয়ে সেইকাৰণে কৰিবলৈ বাধ্য হৈছে, মানুহবিলাকে প্ৰকৃতিক কৰিবলৈ বাধ্য কৰাইছে। এই কথাষাৰ মই কিয় কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। দিনবিলাক কিমান পৰিৱৰ্তন হৈ গৈছে, কিন্তু আমি মানুহবিলাকে কওঁ যে বহুত পৰিৱৰ্তন, কিন্তু পৰিৱৰ্তন কৰিবলৈ বাধ্যতা কৰাইছে মানুহবিলাকেহে। তাৰে কিছুমান কথা আলোচনা কৰিম আজিৰ সেই ভিডিঅ'টোত। এতিয়া জুলাই মাহত গাঁৱৰ পৰিৱেশ, অৰ্থাৎ আপোনালোকক কৈছোঁৱে যে আমাৰ গাঁৱৰ পৰিৱেশকে অকণমান দেখুৱাম বুলি। এই গাঁৱৰ পৰিৱেশখন জুলাই মাহত আমি চাবলৈ গ'লে গোটেই সেউজীয়া পৰিৱেশ আমি দেখিবলৈ পোৱা গৈছিলোঁ, কিন্তু বৰ্তমান জুলাই মাহত আপোনালোকে দেখিবলৈ পাব পথাৰখন পূৰা শুধং, একো নাই, চব হাল বাই থৈছে। কাৰণ কেলৈ ধান ৰুব লাগিব, কিন্তু নিয়ম মতে ছিজন মতে অলৰেডি জুলাই মাহত ধান ৰুই শেষ হৈয়ে থাকে। কিন্তু বহুত দুৰ্ভাগ্য, সেইবাৰ পৰিৱেশে মানুহক চব বিৰাজ কৰি পেলাইছে। এনেকৈ জীয়াই থাকিম নোখোৱাই নেমেলাই, কাৰণ যিহেতু আমি সৰুৰ পৰা আমাৰ মা দেউতাই খেতি বাতি কৰিয়ে আমি খুৱাই ইমান ডাঙৰ কৰাইছে। কিন্তু বৰ্তমান যি পৰিৱেশ দেখিবলৈ পাইছোঁ, বহুত জটিল হৈ পৰিছে জীৱনটো। এয়া মোৰ বেক চাইডে আপোনালোকে দেখিবলৈ পাইছে, চব খালী খালী। কিন্তু জুলাই মাহত এই খালী পৰিৱেশখন আমি দেখিবলৈ পোৱা নাছিলোঁ। এখন ধুনীয়া সেউজীয়া পৰিৱেশ এখনে দেখিবলৈ পোৱা গৈছিলোঁ। কিন্তু বৰ্তমান ইমানেই দুৰ্ভাগ্য যে বৰষুণ নাই, পানী নাই, কোনো মানুহে ৰুব পৰা নাই। এইকাৰণে মানুহবিলাক বহুত চিন্তনীয় হৈ পৰি গৈছে। কেনেদৰে থাকিম, কেনেদৰে জীয়াই থাকিম, কাৰণ এইদৰে এনেকুৱা পৰিৱেশ আগত আমি পোৱা নাছিলোঁ। পৰিৱেশকনো বাধ্য কেনেকৈ কৰাইছে মানুহবিলাক, তাৰে মই কিছুমান সৰু সুৰা এক্সাম্পল মই দিব বিচাৰিম। চৰকাৰী ঘৰ পাইছে, গছ কাটিছে, তহিলং কৰিবলগীয়া হৈছে, ঘৰ বনাব লাগিব। আৰু মানুহ বাঢ়িছে, মাটি বাগ কৰিবলগীয়া হৈছে। কিছুমান জংঘল আছিলে, এই জংঘলবিলাকক কাটি মেলি খেতি কৰিবলৈ মানুহবিলাক বাধ্য হৈছে। যিহেতু মানুহ বাঢ়ি গৈছে, মাটিটো নাবাঢ়ে, চ' সেইবাবে এনেকুৱা বহু ধৰণৰ পৰিৱৰ্তন হয়। মানুহে পৰিৱেশখনক পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰাইছে। আৰু সেইদৰে পৰিৱৰ্তন হৈ গৈ মেলি পৰিৱেশো পৰিৱৰ্তন কৰাই আজিৰ সেই অৱস্থা মানে কি, সময়মতে ৰুব পৰা নাই, ধান ভাল নহ'লগৈ আগৰ লেখীয়াকৈ। এইবিলাকেই পৰিৱৰ্তন। আজি জুলাই মাহ পাৰ হ'ব ধৰিছে, আজিলৈকে কোনো ধান ৰুব পৰা নাই। এয়া চাওক, গোটেই মাটি পূৰা হাল বাই থৈছে, কামত অহা নাই। কাৰণ বৰষুণ নাই মানে পানী নাই। চ' সেইবিলাকে পৰিৱৰ্তন। আৰু সেইদৰে পৰিৱৰ্তন হয় সেই মানুহক মানে কি বতৰিও কিছুমান সমস্যাত সন্মুখীন হ'বলৈ বাধ্য কৰাইছে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। নেক্সট ভিডিঅ' আকৌ লগ পাম।